রামপুর খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অৰাজকতা হঠাৎ বাতিল শপত গ্ৰহণ কাৰ্যসূচী সন্দেহ প্ৰকাশ দখলা গাঁও পঞ্চায়তৰ প্ৰায় সমূহ সদস্যৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত 57 নং দখলা গাঁও পঞ্চায়তৰ এইসকল সদস্য আজি চিন্তিত সমগ্ৰ ঘটনাক লৈ সদস্যসকলৰ মনত উদয় হৈছে বহু প্ৰশ্নৰ প্ৰতিগৰাকী সদস্যক খণ্ড উন্নয়ন বিষয়া জহিৰুল ইছলামে পত্ৰৰ যোগে শপত গ্ৰহণ কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছিল। কিন্তু কোনো জাননী অবিহনে আজি হঠাৎ সেই কাৰ্যসূচী বাতিল কৰে বিভাগীয় কৰ্তৃপক্ষই। আনহাতে সেই বিষয়ে নিমন্ত্ৰিতসকলক অৱগত নকৰে বিভাগে। ইফালে সময়মতে উপস্থিত হৈ ৰামপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বন্দাপৰত দি ৰৈ থাকে দখলা গাঁও পঞ্চায়তৰ সদস্যসকল। আনহাতে এই ঘটনাত ৰহস্যৰ গন্ধ পাইছে সদস্যসকলে। কোনো প্ৰভাৱশালী ব্যক্তিৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে শংকিত সদস্যসকলে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয় মোৰ পঞ্চায়ত দখলা পঞ্চায়ত আজিতো আমাৰ গোটেইখিনি নিৰ্বাচিত সদস্য আজি সভাপতি নিৰ্বাচনৰ কাৰণে আহি গৈছে। তো এইমাত্ৰ আমি গম পালোঁ যে এতিয়া আপোনাৰ আজি প্ৰগ্ৰামটো এইটো নহয়, এইটো পষ্টপন কৰিছে। এই ক্ষেত্ৰত আমি অলপ মানে দুখিত, কাৰণ আমি অলৰেডি প্ৰিপেয়াৰ হৈয়ে আহিছিলোঁ। ইয়াত হয়তো কোনোবাই কিবা চক্ৰান্ত থাকিব পাৰে, গুণ ৰহস্য থাকিব পাৰে, ইয়াত কিবা থাকিব পাৰে। এইটো মাতিছিলে শপত গ্ৰহণৰ কাৰণে। কোনোবাৰ কাৰণে কিবা বেলেগক সভাপতি নিৰ্বাচন কৰাৰ কোনোবাই প্লেনিং আছিল নেকি? থাকিব পাৰে, কিন্তু আমিতো আজিতো আপোনালোকে নিশ্চয় গোটেইকেইজন সদস্যৰ আমাৰ 10জন নিৰ্বাচিত সদস্য আছে। 10জনৰ আপোনালোকে গণনা কৰিলে আপোনালোকৰ দৃষ্টিত মানে পৰিব, আপোনালোকৰ মানে ছবিত আহিব, আপোনালোকৰ ছবিয়ে স্বচ্ছতা ৰাইজক দেখুৱাব যে এই গোটেইখিনিয়ে এটা নিশ্চয় মন লৈ আহিছে, দৃঢ়ভাৱে এটা মন লৈ আহিছে। গোটেইকেইটা ছাপোৰ্টত কোনোবা এজন অলৰেডি তেওঁলোকৰ ছাপোৰ্ট কৰিছে। কিন্তু কোনোবা প্ৰভাৱশালী ব্যক্তি আছে ইয়াত, নিশ্চয় কোনোবা ডাঙৰ ক্ষমতা কিবা লুকাই থাকিব পাৰে। তাৰ কাৰণে আচলতে চৰকাৰী প্ৰগ্ৰেম এইটো চৰকাৰী প্ৰগ্ৰেম, এইটোতো আমাৰ ৰাইজৰ ফালৰ পৰা, মই ৰাইজৰ ফালৰ পৰা কওঁ, ইয়াতে চৰকাৰী যিহেতুকে অনুষ্ঠান, এইটো এটা প্ৰশাসন জড়িত আছে, নিৰ্বাচন আয়োগ জড়িত আছে। হয়, এইটোতো কোনো প্ৰভাৱশালী ব্যক্তিৰ আধিপত্য ইয়াত থকাটো আমি ৰাইজে নিবিচাৰোঁ। আজিতো আমি এতিয়া ধৰক আমাক প্ৰগ্ৰেমটো 11টা বজাত দিছে, তেওঁলোকে কিবা কাৰণত 12টাত কৰি দিয়ক, 1টা বজাত কৰি দিয়ক, কিন্তু ইয়াতে তো আমাৰ ভাৱ হয় আপোনালোকে সোধাৰ লেখীয়া যে ইয়াত কিবা প্ৰভাৱশালী ব্যক্তিৰ আধিপত্য থকা যেন আমাৰ অনুভৱ হয়। আজি শপত গ্ৰহণ আছিলে, আমাৰ 11টা বজাত মাতিছিলে, নিমন্ত্ৰণ পত্ৰ দি পেলাই মাতিছিলে, কিন্তু কিহৰ কাৰণে শপত গ্ৰহণটো কেঞ্চেল কৰিলে এইখিনি কথা আমি এতিয়ালৈ গমেই পোৱা নাই। আৰু কোনো মোবাইল যোগে হওক বা নটিচ যোগে হওক এতিয়ালৈকে জনোৱা নাই। তাৰ ওপৰত কোন দায়ী হয় এইটো আমি জানিব বিচাৰোঁ। তেওঁলোকে ক'লে ভাল হ'ল। BDO ছাৰেও আহি পোৱা নাই এতিয়ালৈকে। BDO ছাৰ আহি পেলাই আমি কথাখিনি সুধিম তেওঁলোকক। এতিয়া 11:51 হৈছে। আমাৰ 11টা বজাত মাতিছিলে, দখলা জিপি। সেইটোতো আমাৰ বাছনি কৰা হৈছে, যিজন হ'ব আৰু তেখেতক বাছনি কৰা হৈছে। আমি আলোচনা কৰিছোঁ ইতিমধ্যে, আৰু আমি প্ৰিপেয়াৰ হৈয়ে আহিছোঁ, কিন্তু এতিয়ালৈকে আহিয়ে পোৱা নাই। এতিয়ালৈকে কোনেও জনোৱা নাই। ইয়াতে আহি পেলাই অফিচাৰবিলাকক সোধাওঁতে গম পোৱা গ'ল। এতিয়া BDO ছাৰক আহি পেলাই গম পালোঁ হয় কিহৰ কাৰণে কেঞ্চেল হ'ল। সন্দেহ নাই, এইটো এতিয়ালৈকে ৰহস্য কোনো গম পোৱা নাই। কি হয় তেখেত আহি পালেহে হ'ব, কথাখিনি জানিব পাৰিম। এতিয়ালৈকে আহি পোৱা নাই। ফোন যোগে জনোৱা গৈছে, তেখেতে আহি আছোঁ বুলি কৈছে। BDO ছাৰে কৈছে যে আহি আছোঁ, আহি পেলাই জনাব কি চাগে।